Hello everyone. এই ভিডিঅ'ত লৈ আহিছো ক্লাছ 9ৰ পুনৰ আলোচনা পাঠত উল্লেখ থকা গণিতীয় মৌলিক প্ৰক্ৰিয়া অৰ্থাৎ ফাণ্ডামেণ্টেল মেথমেটিকেল অপাৰেশ্যনছৰ বিষয়ে কিছু আলোচনা। লগতে চেম্পল MCQ সন্নিৱিষ্ট কৰা হৈছে আজিকালিৰ পেটাৰ্ণৰ বৰ্তমানৰ পেটাৰ্ণৰ পৰীক্ষাত মানে পেটাৰ্ণ চেঞ্জ হৈছে কুৱেশ্যনৰ গতিকে বৰ্তমানৰ কুৱেশ্যন পেটাৰ্ণৰ চেম্পল MCQ ইয়াত সন্নিৱিষ্ট কৰা হৈছে। এতিয়া আমি জানো যে সকলো বাস্তৱ সংখ্যাৰে ক্ষেত্ৰত ব্যৱহাৰ হোৱা মৌলিক প্ৰক্ৰিয়া হৈছে চাৰিটা। এনেকুৱা মৌলিক প্ৰক্ৰিয়া চাৰিটা পোৱা যায় আচলতে মানে চাৰিটা প্ৰক্ৰিয়া পোৱা যায়। সেয়া হৈছে কি যোগ, বিয়োগ, পূৰণ আৰু হৰণ। নিয়মসমূহৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। এইবিলাকৰ ব্যৱহাৰ কি ধৰণে হয়। নিয়ম ধৰা হ'ল আমি যিকোনো এটা বাস্তৱ সংখ্যা A বুলি ধৰি ললো। বাস্তৱ সংখ্যা A ৰ ক্ষেত্ৰত কি হ'ব? এতিয়া A ৰ সৈতে যদি 0 যোগ কৰা হয় আমি মান পাওঁ A। A ৰ পৰা যদি 0 বিয়োগ কৰা হয় তেতিয়াহ'লেও আমি পাওঁ A। A ৰ সৈতে যদি 0 পূৰণ কৰা যায় তেতিয়াও পাওঁ 0। ঠিক তেনেদৰে 0 divided by A is equal to 0. কিন্তু আমি কি পাওঁ? A divided by 0 এয়া হ'বগে নিৰৰ্থক অৰ্থাৎ not defined। এইটো সংজ্ঞাহীন। তাৰ পিছত আমি কি পাওঁ? A into 1 যিমান পোৱা যায় A পোৱা যাব। ওলোটাকৈ পূৰণ কৰিলেও তাৰমানে 1 into A কৰিলেও একেটাই মান পোৱা যাব। এতিয়া ফৰ এক্সাম্পল উদাহৰণস্বৰূপে ইয়াৰ লগত মিল ৰখাকৈ কেইটামান উদাহৰণ চাওঁ। ফৰ এক্সাম্পল ধৰি ললো যিকোনো এটা সংখ্যা -2। ধৰি ললো এইটো ক্ষেত্ৰত A ৰ মান হৈছে -2। গতিকে এইটো নিয়মৰ বাবে আমি কি পাওঁ? -2 প্লাছ 0 মান আহিব -2। দ্বিতীয় নিয়মৰ বাবে -2 মাইনাছ 0 -2ৰ পৰা 0 মাইনাছ কৰিলেও আমি মান পাম -2। তাৰপিছত তৃতীয় নিয়মৰ বাবে -2 শূন্যৰে পূৰণ কৰিলে আমি কি পাম? 0 পাম। এইটো ক্ষেত্ৰত 0ক -2ৰে হৰণ কৰিলে মান আহিব 0। কিন্তু উল্টাকে not defined হ'ব মানে সংজ্ঞাহীন হয়। তাৰপিছত -2 1ৰে পূৰণ কৰিলে একেই থাকে মান -2য়ে আহে। আকৌ আমি যদি উল্টাকৈ পূৰণ কৰোঁ তাৰমানে 1 into -2 যদি কৰোঁ তেতিয়াহ'লেও একেটাই মান অৰ্থাৎ -2 পোৱা যাব। গতিকে এইটো হৈছে প্ৰথম ভাগৰ নিয়ম যেতিয়া যিকোনো এটা বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত 0 আৰু 1ৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়মখিনি যোগ, বিয়োগ আৰু পূৰণ প্ৰক্ৰিয়াৰে দেখুওৱা হ'ল। এতিয়া আমি নেক্সট যাম দ্বিতীয় অংশলৈ অৰ্থাৎ আমি চাওঁ দুটা বা তিনিটা বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নিয়মাৱলী দেখাবলৈ ওলাইছো। 2 নম্বৰ নিয়মটোৰ ক্ষেত্ৰত দেখুৱাইছো। ধৰি ললো দুটা বাস্তৱ সংখ্যা A আৰু B। A আৰু B ধৰি ললো বাস্তৱ সংখ্যা। গতিকে আমি পাওঁ A plus B equal to B plus A। B plus A এইটো হৈছে প্ৰথম নিয়ম। কিন্তু যদি আমি বিয়োগৰ ক্ষেত্ৰত চাওঁ এই বস্তুটো তেতিয়াহ'লে এইটো এপ্লিকেবল নহয়। মানে A minus B
equal to b minus a লিখিলে ভুল হ'ব কিয় ভুল হ'ব উদাহৰণৰ সৈতে চাওঁ আমি for example প্ৰথম ক্ষেত্ৰত ধৰি ললো a ৰ মান ধৰি ললো 2 b ৰ মান ধৰি ললো 3 যদি মই এইখিনি দেখুৱাবলৈ যাওঁ তেতিয়াহ'লে a plus b ক্ষেত্ৰত আহে কি 2 plus 3 equal to আহে 5 আকৌ উলুটাকৈ এই অংশটোৰ কাৰণে কি আহিব 3 plus 2 ইয়াতো 5 আহে অৰ্থাৎ এই দুটা বস্তুৱে আমাক কি বুজালে যে a plus b equal to b plus a শুদ্ধ হয় এতিয়া এই একে মান লৈ মই যদি এইফালে চেক কৰো ইয়াত আহিব a minus b ঠাইত আহিব 2 minus 3 ইয়াৰ মান আহে -1 আকৌ উলুটাকৈ এই অংশৰ কাৰণে চাওঁ 3 minus 2 কৰিলে আহে 1 গতিকে দুয়োটা অসমান not equal গতিকে আমি কি পাওঁ a minus b not equal to b minus a গতিকে মাইনাছৰ ক্ষেত্ৰত এই বিধিটো সত্য নহয় কিন্তু প্লাছৰ ক্ষেত্ৰত এই বিধিটো সত্য এইটো এক প্ৰকাৰ বিনিময় বিধি বুলি কোৱা হয় বিনিময় বিধি কমিউটেটিভিটি এইটো সত্য হয় এতিয়া নেক্সট আমি যাম পূৰণৰ ক্ষেত্ৰত আমি চাওঁ কিমান দূৰ এই বস্তুটো এপ্লিকেবল হয় a into b কৰিলে যিটো মান আহে b into a কৰিলেও একেই মান আহে কিন্তু সেই একেই বস্তু হৰণৰ ক্ষেত্ৰত সত্য নহয় তাৰ মানে a হৰণ b not equal to b হৰণ a এইটো অকল একৰ ক্ষেত্ৰতহে একে হয় একে বা a আৰু b ৰ মান একে হলেহে শুদ্ধ হ'ব গতিকে ফৰ এক্সাম্পল আমি চাওঁ ইয়াত ফৰ এক্সাম্পল যদি মই একেই মান লওঁ 2 আৰু 3 যদি কনচিডাৰ কৰোঁ এই মান দুটাই যদি ইয়াত কনচিডাৰ কৰোঁ তেতিয়াহ'লে কি আহিব a into b মানে 2 into 3 কৰিলে আহে 6 তেনেকে 3 into 2 উল্টাকৈ ললেও 6 আহে অৰ্থাৎ ইয়াৰ পৰা আমি পাওঁ a into b equal to b into a এইটো সত্য হয় কিন্তু যদি মই এইফালে চাওঁ এই ক্ষেত্ৰত যদি চেক কৰোঁ তেতিয়াহ'লে 2 হৰণ 3 মানে 2 3 ৰে হৰণ কৰিলে যিটো মান পাওঁ ইয়াত মই উল্টাকৈ অৰ্থাৎ 3 divided by 2 কৰিলে একে নহয় এটা আনটোৰ প্ৰতিক্ৰম হিচাপেহে আহিছে গতিকে ইয়াত কি হৈছে a divided by b not equal to b divided by a এয়া সত্য নহয় গতিকে এইটো দ্বিতীয় ভাগৰ কথা আমি শিকিলো উদাহৰণৰে সৈতে তাৰ পিছত আমি যাম নেক্সট নিয়মৰ বাবে দেখা যাওক 3 নম্বৰ নিয়মত কি পাওঁ আমি ইয়াতো আমি উদাহৰণৰ সৈতে আচলতে বেলেগ কথা নহয় এই বিধিবোৰ আমি জানিব লাগে এই বস্তুবিলাক আচলতে MCQ আকাৰে আজিকালি সোধা হয় তেনেকুৱা এটা উদাহৰণ ভিডিঅটো দেখুৱা যাব বাৰু প্ৰথমতে নিয়ম কেইটা শিকি লওঁ তাৰ পিছত প্ৰশ্নলৈ যাম ইয়াত নেক্সট আছে 3 নম্বৰৰ বাবে হৈছে a plus b plus c is equal to a plus b plus c আৰু একেলগে আমি পাওঁ a into b into c equal to a into b
তাৰ পিছত আহে within bracket তাৰপিছত c আহে into c এতিয়া for example আমি চাওঁ এইটো সত্য হয় এই দুই ক্ষেত্ৰতে সত্য হয় for example a equal to যদি মই লওঁ 2 b যদি 4 লওঁ আৰু c যদি 5 কনসিডাৰ কৰো তেতিয়াহলে প্ৰথম ক্ষেত্ৰত আমি চাওঁ 2 plus 4 plus 5 কিমান আহিব আমাৰ 9 9 2 11 নহয় জানো তাৰ পিছত 2 plus 4 left right hand side কাৰণে চাইছো plus 5 ইয়াতো 11 পোৱা যাব গতিকে ইয়াৰ পৰা আমি বুজি পালো যে a plus b plus c is equal to a plus b plus c এনেকৈ আহে আৰু এটো সত্য হয় তাৰ পিছত এটো হৈছে যোগৰ সাহচৰ্য বিধি তাৰ পিছত ইয়াত আহিব এইটো ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়া হলে পুৰণৰ ক্ষেত্ৰত সাহচৰ্য বিধি মিলে নে নিমিলে এছ'চিয়েটিভিটি আমি চেক কৰো ইয়াত আহিব 2 into 4 into 5 আমি পাম কিমান আহিব ইয়াত 4 5 গুণ 20 2 20 40 তাৰ পিছত আহে 2 পূৰণ 4 পূৰণ 5 ইয়াতো একেই আহিব ইয়াতো হ'ব 40 গতিকে ইয়াৰ পৰা আমি পালো কি a into b into c is equal to a into b into c সত্য হয় এতিয়া নেক্সট এই বস্তুখিনি আমি চাম মাইনাছৰ ক্ষেত্ৰত সত্য হয় নে নহয় আমি চাওঁ কি পাম কিন্তু a minus b minus c is not equal to a minus b that is within bracket minus c এই ক্ষেত্ৰত এই বস্তুটো সত্য নহয় তাৰ পিছত হৰণৰ ক্ষেত্ৰটো একে ধৰণে হ'ব আৰু হৰণৰ ক্ষেত্ৰত কেনেকুৱা হ'ব a হৰণ b হৰণ c is not equal to a হৰণ b হৰণ c গতিকে আমি চাওঁ একে উদাহৰণ লৈ পেলাই আমি চেক কৰি চাব পাৰো কি আহিব ইয়াত 2 minus 4 minus 5 ব্ৰেকেটৰ কাম প্ৰথমতে হয় গতিকে 2 minus 1 ultimately আমি পালো 3 তাৰ পিছত 2 minus 4 ইয়াতো ব্ৰেকেটৰ কাম প্ৰথমতে হ'ব তাৰ পিছত আহিব minus 2 minus 5 ইয়াত হ'ব minus 7 গতিকে ক্লিয়াৰলি আমি গম পাইছো কি a minus b minus c সমান নহয় কিহৰ সৈতে a minus b that is within bracket minus c গতিকে এটো সত্য নহয় এতিয়া এই একে বস্তু আমি ইফালে চেক কৰি চাওঁ হৰণৰ ক্ষেত্ৰত কি পাম 2 হৰণ ইয়াত আহিব 4 হৰণ 5 গতিকে ব্ৰেকেটৰ কাম প্ৰথমতে কৰিম 2 হৰণ 4 divided by 5 তাৰ মানে 4 by 5 আহিলে ইয়াত তাৰ পিছত যেতিয়া আমি ইয়াত পূৰণ কৰিম পূৰণলৈ লৈ যাম পূৰণ হলে পিছৰ ফিগাৰটো উল্টি যায় এনেকে প্ৰতিক্ৰম আহে কটাকটি কৰিলে ইয়াত আহিব 5/2 আকৌ ইয়াত আহিব কিমান 2 হৰণ 4 হৰণ 5 ইয়াত হ'ব 2/4 হৰণ 5 কটাকটি কৰিলো তাৰ পিছত আহিব 1/2 আকৌ পিছৰ ফিগাৰটো উল্টি যাব গতিকে ইয়াত আহে 1/10 গতিকে এই যিটো ৰুল আছে এটো সত্য নহয় এতিয়া ইয়াৰ আধাৰতে আমি
এটা অংক চাওঁ আৰু এটা নিয়ম আছে এই নিয়মটো দেখাই লৈ তাৰ পিছত অংকলৈ যাম আমি এতিয়া 4 নম্বৰ নিয়মটোৰ ক্ষেত্ৰত আমি আচলতে বিতৰণ বিধি শিকিম এতিয়া আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি অফ ৰিয়েল নাম্বাৰছ গতিকে আমি আগবাঢ়ো সেইফালে ইয়াতো এইখিনি বস্তু আচলতে আমি এনেকুৱা নিয়মবিলাক সৰু ক্লাছত শিকিছোৱেই এইটো জাষ্ট এটা এক্সটেনশ্যন হয় পুনৰালোচনা বুলি কৈছে সেইকাৰণে আগৰ বস্তুকে অকমান মনত পেলাবলৈ চেষ্টা কৰা হৈছে এইটো পাঠত আচলতে ইয়াত নেক্সট আমি কি পাওঁ 4 নম্বৰ নিয়মত কি আহে A into B plus C is equal to A into B plus A into C ঠিক তেনেদৰে আৰু কি আহিব একেধৰণৰে নিয়ম আমি বিভিন্ন সংখ্যা ধৰি পেলাই এইটো ভেৰিফাই কৰি চাব পাৰো চেক কৰি চাব পাৰো এই দুয়োটা নিয়মেই আচলতে সত্য হয় A plus B into C equal to A into C plus B into C এটা নিয়ম উদাহৰণেৰে দেখাই দিছো ফৰ এক্সাম্পল আমি পাওঁ যদি মই A ৰ মান ধৰি ললো A ৰ মান 2 B ৰ মান ধৰি লৈছো 5 C ৰ মান ধৰি ললো 4 গতিকে এইটো সাইড যদি মই চেক কৰি চাওঁ তেতিয়াহলে 2 into 5 plus 4 কিমান আহিব 2 into 9 অৰ্থাৎ 18 আহিব আকৌ যদি ৰাইট সাইডটো চেক কৰো তেতিয়াহলে 2 into 5 plus 2 into 4 আহিব গতিকে 10 যোগ 8 আহিল 18 সেই একেধৰণে এই নিয়মটো চেক কৰি চাব পৰা যায় এইটো শুদ্ধ বুলি আমি গম পালো কাৰণ দুয়ো কাষৰ মান সমান আহিছে ঠিক তেনেদৰে এইটো চেক কৰি চাব পৰা যায় এতিয়া এই গণিতীয় মৌলিক প্ৰক্ৰিয়াৰ ওপৰত বৰ্তমানৰ কুৱেশ্যন পেটাৰ্নৰ এটা MCQ আগবঢ়াবলৈ লৈছো এয়া হৈছে প্ৰশ্নটো কি দিয়া আছে বাস্তৱ সংখ্যা A B আৰু C ৰ ক্ষেত্ৰত তলৰ কোনটো বিকল্প শুদ্ধ লিখা এইমাত্ৰ আমি শিকি উঠিলো দেখা যায় যে A plus B equal to B plus A এইটো শুদ্ধ হয় আমি পালো এইমাত্ৰ A minus B equal to B minus A এইটো শুদ্ধ নহয় তেনেকে এইটো শুদ্ধ নহয় গতিকে এইটো শুদ্ধ বিকল্প হ'ব নোৱাৰে 2 নম্বৰ অপশনটো চাও বি অপশনটো চেক কৰো ইয়াত চাও A plus B equal to B plus A এইটো সত্য হয় A minus B not equal to B minus A এইটো সত্য হয় দ্বিতীয় নিয়মখিনিত আমি দেখা পাইছিলো দ্বিতীয় ভাগৰ নিয়মখিনিত তেনেকে A minus B minus C not equal to A minus B minus C এইটো সত্য হয় তৃতীয় ভাগৰ নিয়মখিনিত আমি দেখা পাইছিলো তেনেকে এইটো হৰণৰ ক্ষেত্ৰত অসত্য গতিকে এই 2 নম্বৰ যিটো অপচন আছে মানে বি বিকল্প এইটোৱে হৈছে আমাৰ কাৰণে শুদ্ধ বিকল্প গতিকে গোটেইকেইটা নিয়ম ইয়াত শুদ্ধকৈ উপস্থাপন কৰা হৈছে গতিকে এইটো নিয়মে আমি উত্তৰ বুলি কনসিডাৰ কৰিম গতিকে কাৰেক্ট আনসাৰ ইজ বি গতিকে এনেদৰেই বিভিন্নটা MCQ বা বেলেগ প্ৰশ্নও প্ৰতিটো ভিডিঅ'তে ডিসকাস কৰা হ'ব আশা কৰো সকলোৰে কামত আহিব Thank you so much for watching.